ধৰণে কম্বাইন কৰা গৈছে যে এনেকুৱা ধৰণৰ বিকল্প প্ৰডাক্ট এটা মানুহে বিচাৰি পাবলৈ হয়তো জীৱনত আৰু 10টা বছৰ অপেক্ষা কৰিব লাগিব ইমান সম্ভৱ নহয় মোক কোনোবাই সুধিবও পাৰে যে স্যাৰ আপুনি যে কথা পাতি আছে যে প্ৰডাক্টটো খালে মোৰ সুগাৰ ভাল হ'ব এই প্ৰডাক্টটো খালে মোৰ কেঞ্চাৰ ভাল হ'ব এই প্ৰডাক্টটো খালে মোৰ বিষৰ পৰা মই মুক্তি হ'ম এই প্ৰডাক্টটো খালে আমাৰ সমাজখন বেমাৰ মুক্ত হ'ব আমাক নখোৱাকৈ আপুনি বুজাওকচোন প্ৰডাক্টটোৰ মাজত এনে কি বস্তু থাকিল যে যাৰ বাবে সকলো সমাজখন ভাল হৈ পৰিব মই তাত বাৰু ছুটি কৰি কথাখিনি কৈ থওঁ নাসা বুজি পোৱা নাই নাসাৰ সাইন্টিষ্ট ডক্টৰ অলপ ভিয়েৰা গোটেই পৃথিৱীৰ সাইন্সৰ মুৰব্বী প্ৰধান ডক্টৰ বব স্নাইডাৰ গোটেই ইৰানী সাইন্টিষ্ট ডক্টৰ আজম বিন কবিৰ নেচাৰেল সাইন্টিষ্ট বুলি কোৱা হয় এই সকল লোকক নাসাৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হৈছিল যেতিয়া গোটেই পৃথিৱীখনৰ অসুখ মানুহৰ অসুখ বুলি কোৱা নাই কি বুলি কৈছিল এতিয়া পৃথিৱীখনৰে অসুখ গতিকে পৃথিৱীখনক বেমাৰ মুক্ত কৰিব পাৰি নেকি তেওঁলোকে দিনে ৰাতি জীৱনৰ 18টা বসন্ত অতিক্ৰম কৰিছিল ইয়াৰ পিছত দৌৰিলে শেষত তেওঁলোকে 2011 চনত 9 ছেপ্টেম্বৰত এটা ঘোষণা কৰিছিল কি পৃথিৱীখনক যদি বেমাৰ মুক্ত কৰিবলগীয়া হয় মানুহবিলাকক যদি সকলো বেমাৰৰ পৰা ভাল কৰিবলগীয়া হয় বিশেষকৈ চুগাৰ কেঞ্চাৰ হাই প্ৰেছাৰ বা ষ্ট্ৰক যে হৈ যায় পেৰালাইজ হৈ থাকে মানুহ এইবিলাক মানুহক যদি মুক্ত কৰাবলগীয়া হয় তেনেহ'লে মানুহক এটাই মাত্ৰ সম্পত্তি লাগিব সেইটো হ'ল জেনথন কোনোবা যদি সাইন্সৰ ছাত্ৰ ছাত্ৰী আছে বুজি পাবা যে জেনথন পৃথিৱীত তাৰমানে কি বুলি কৈছে যে দেয়াৰ আৰ মোৰ দেন 30,000 ফ্ৰুটছ ইন দ্য ৱৰ্ল্ড পৃথিৱীত 30,000তকৈ অধিক ফল আছে এণ্ড দেয়াৰ আৰ নট মোৰ দেন 100 ট্ৰি জেনথন 102টাতকৈ জেনথন বেছি নাই কাৰণ জেনথন ইজ কনচিডাৰ্ড এজ এ সুপাৰ এণ্টিঅক্সিডেণ্ট জেনথন আছে পৃথিৱীত মাত্ৰ 102টা ফল আছে 30,000 মাত্ৰ 35ৰ পৰা 40টা জেনথন যদি মানুহে ল'ব পাৰে মানুহক যদি দিব পৰা যায় তো মানুহে সুগাৰ মুক্ত হ'বই কেঞ্চাৰ মুক্ত হ'বই কোনো বেমাৰত তেওঁলোক ভুগি থাকিব নোৱাৰে বুলি এইটো আছিল নাছাৰ দাবী কিন্তু 30,000 ফলৰ পৰা 40টা জেনথন বিচাৰি উলিয়াটো সহজ নে দাদা ইমানটো সহজ নহয় গতিকে কেনেদৰে কৰি থাকিল ৰিচাৰ্চটো 2012 চনত আকৌ ডক্টৰ অলপ ভিয়েৰা ডক্টৰ বব স্নাইডাৰ আহিল মালয়েছিয়াৰ ভ্ৰমণত তো মালয়েছিয়াৰ জংঘলৰ ওচৰত তেওঁলোকে দেখিছিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আমি যে ভেলকৰ বুলি কওঁ ভেলকৰ চিনি পাইনে ভেলকৰ গুটিবিলাক সিহঁতে খেলি থাকেনে সৰু কালত তাৰ ল'ৰা ছোৱালী এনেকৈ ফল খেলি থাকে এইটো ফল এই ফল সেই ফলটো সিহঁতে তেনেকৈ খেলি থাকিলে তেওঁলোকে ভাবিলে এইটো কি এইটো ফল আমি দেখাই নাই তাৰপিছত যে দেখিলে যে ফলটো মাটিত যদি পৰি ফাটি যায় গৰুৱে বৰ ধুনীয়াকৈ খায় গৰুবিলাকে বনৰীয়া গৰুবিলাকে খায় কিন্তু যদি ফলটো ফাটি নাযায় তাৰ বাকলিটো নাখায় তেওঁলোকে পৰীক্ষা কৰি দেখিলে ইয়াৰ বাকলিটো বিৰাট তিতা কিন্তু ইয়াৰ ভিতৰখন বিৰাট সোৱাদ খুব ধুনীয়া তো তেওঁলোকৰ এটা সন্দেহ হ'ল আল্লাহ বুলি কয় ভগৱান বুলি কয় যি বুলি কয় আপোনালোকে কৈ থাকক এটা কথা সদায় মনত ৰাখিব ভগৱানে বা আল্লাহে যেতিয়া পৃথিৱীত মানুহ সৃষ্টি কৰিছিল নহয় সমস্যা আগত দিয়া নাছিল সমাধান আগত দিছিল আৰু সমাধান পাওঁতে যদি পলম হৈছে ছাৰ আমাৰ পাপৰ বাবে হৈছে বেলেগ কাৰণে নহয় নহ'লে মই যিকোনো ঠিক ক'ব পাৰোঁ মেংগষ্টিন সেই ফলটো আৱিষ্কাৰ হ'বলৈ আজি শ বছৰ অপেক্ষা কৰিব নালাগিল কাৰণ গোটেই পৃথিৱীত 30,000 ফলৰ ভিতৰত মাত্ৰ 102টা জেনথন আৰু সেই মেংগষ্টিনটোৰ ভিতৰত নেদেখাজনে লুকাই ৰাখিছিলে 43টা জেনথন অন্ততঃ মেংগষ্টিনটোৰ বাবে এটা হাতচা কৰি 43 জেনথন কম বয়সৰ কাৰণে আজি উপলব্ধি নকৰিব পৰা যি চুগাৰ পৰিছে তেওঁ গম পাইতো কিমান ডাঙৰ বস্তু তেওঁৰ বাবে যিয়ে ঘৰখন বেমাৰত পৰিছে তেওঁলোকে উপলব্ধি কৰিব যে কিমান ডাঙৰ বস্তু হ'ব পাৰে গতিকে এই জেনথনটো অহাৰ পাছত পৃথিৱীত এতিয়া চুগাৰ এটা সাধাৰণ বেমাৰ হয় এই মেংগষ্টিন অহাৰ পাছত কেঞ্চাৰ সৰু বেমাৰ হয় তো তেওঁলোকে ইয়াত কম্পজিশ্যন আৰম্ভ কৰিলে তাতকৈ ডাঙৰ কথা ইয়াত যে পৃথিৱীত আজিলৈকে ননী শিলাজিৎ আৰু মেংগষ্টিনৰ কম্পজিশ্যন সম্ভৱ হোৱা নাছিল বিলিটি প্লাছে কৰি থাকে এই প্ৰডাক্টটো যেতিয়া মই ষ্টাডি কৰিলোঁ মই লাহে লাহে দেখিলোঁ যে হয় এইটোতো মানুহৰ বাবে বৰ উপকাৰী আনফালে আন এটা দিশ মোৰতো বিৰাট ইচ্ছা আছিল জীৱনত মই আগতো নেটৱৰ্ক কৰিছিলোঁ নেটৱৰ্ক কোম্পানীত কাম কৰোঁতে আৰু বৰ গৌৰৱেৰে এই কথাটো কৈ থৈ যাওঁ মই বৰ গৌৰৱী সেই কথাটোত এইবাবে নহয় যে মই কোটি টকা ইনকাম কৰিছোঁ ভাৰতবৰ্ষৰ 22,000 ল'ৰাক মই এষ্টাব্লিছ কৰাবলৈ সক্ষম হৈছিলোঁ 22,000 আৰু এইবাৰো মোৰ এমটো এনেকুৱা যে কমচে কম এনেকুৱা এটা ট্ৰেইন আৰম্ভ কৰিম সৰ্বভাৰত জুৰি যে 50,000 ল'ৰা ছোৱালী অন্তত জীৱনত আৰ্থিকভাৱে তেওঁলোক সচ্ছল হ'ব লাগিব তেওঁলোকে দুবেলা দুমুঠি ধুনীয়াকৈ খাব পাব লাগিব তেওঁলোকৰ সকলো অৰ্ধংশ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম এই উদ্দেশ্য লৈ আমি ইয়ালৈ আহিম এই প্ৰডাক্টটো যেতিয়া হাতলৈ আহিল দেখিলোঁ মই বহুকেইজন মানুহক তাত দি পঠালোঁ মই কাম কৰিবলৈ খোজা নাছিলোঁ মই 12খন ডিষ্ট্ৰিক্টলৈ তাত পঠাই দিছিলোঁ 12জন বিভিন্ন ধৰণৰ বেমাৰী তেওঁলোকৰ ফিডবেক লওঁ তেওঁলোকে ভাল পালে আচ্ছা ভাল পালে আজি প্ৰডাক্টটো পাব লাগিছিল ডক্টৰৰ হাতত যদি ইয়াত পৰিলেহেঁতেন এটা কেপচুলৰ দাম কমচে কম 700 পৰা 900 টকা হ'ল
বুজি পাইছেনে? কাৰণ ই এটা কেমো হয়, মনত ৰাখিব। এই বেনিফিট প্লাছৰ প্ৰতিটো ক্যাপসুল ক্যান্সাৰ বেমাৰীৰ কাৰণে এটা অৰিজিনেল কেমো হয়। তিনিটা কেমো তাৰমানে ক্যাপসুলে কৰিব। অৰ্থাৎ সেই কেমোটো হ'ল আৰ্টিফিচিয়েল, এইটো হ'ল একেবাৰে অৰিজিনেল কেমো। গতিকে এই গোটেইবিলাক কথা যেতিয়া খৰচি মাৰি অকণ অধ্যয়ন কৰিলোঁ, মই লাহে লাহে বুজি পালোঁ। তাৰপিছত দেখিলোঁ যে এইটো সম্পূৰ্ণ নেটৱৰ্ক মাৰ্কেটিং, য'ত ছাত্ৰ ছাত্ৰীবিলাকে বৰ ধুনীয়াকৈ কাম কৰিব পাৰে। তেওঁলোকৰ সপোনটো যি বকচাত লৈ ঘূৰি আছে, দৌৰি আছে, সেই সপোনটো সন্মুখত তেওঁলোকে চাব পাৰে এতিয়া, দৌৰিব। বাছ মই লগে লগে আৰম্ভ কৰি দিলোঁ আৰু দেখিলোঁ লগে লগে লকডাউনৰ মাজতে যে এই মুহূৰ্ততে আমাৰ নৰ্থ ইষ্টত নিউজ আৰম্ভ হ'বলৈ গৈ আছে। আমিতো লঞ্চ কৰিবলৈ বাকী আছোঁ, কোম্পানী আৰম্ভ কৰিবই পৰা নাই। আৰম্ভ কৰাৰ আগতে যিহেতু মই এজন অসমীয়া, অসমত মোৰ ঘৰ আৰু সৰ্বভাৰতীয় পৰ্যায়ত অন্ততঃ মোৰ কোনো গৌৰৱ নাই যে গোটেই নৰ্থ ইষ্টখনত হয়তো মই প্ৰথম জন্মানো। তো মোৰ এটা দায়িত্ব আছিল কি যে মোৰ স্থানীয় মানুহখিনিক মই খবৰটো ধৰি দিওঁ। ইয়াত যদি বেকাৰ পৰা বহুত বেছিটো আছে আমি জানো, তাৰ পৰা 2-4গৰাকী ছোৱালী, 2-4জনী ছোৱালী বা 2-4জন ল'ৰাই যদি ভাবে যে নহয় মই মোৰ জীৱনত এইটো জীৱিকা হিচাপে ল'ব খোজো, পৰিচয় হিচাপে ল'ব, তেতিয়াহ'লে তেওঁলোকৰ উপকাৰ হ'ব। তো সেইকাৰণে লকডাউনৰ মাজতো বিফৰ লঞ্চিং মই কোম্পানীটোৰ বিষয়ে মানুহক জনাইছোঁ, মোৰ স্থানীয় মানুহখিনিক মই জনাই থৈ আছোঁ। অন্ততঃ হাজো সমষ্টিৰ আজি অন্ততঃ বৰক্ষেত্ৰী সমষ্টিৰ বা নলবাৰীৰ কামৰূপত যিমানবোৰ মানুহ আছে, মই ভাবোঁ তেওঁলোকে প্ৰথম জাগাখিনি লৈ লয়, বুজিছেনে ছাৰ? তেওঁলোকে প্ৰথম আহি নিজৰ ঠাইখিনি ধুনীয়াকৈ গ্ৰহণ কৰক। তেওঁলোকে জীৱনটোত 2 টকা ইনকাম কৰক। মই বিচাৰোঁ তেওঁলোকে ইনকাম কৰক, কাৰণ মই জানো বিল গেটছৰ নিচিনা, বিল গেটছৰ নাম জানা না? পৃথিৱীৰ সবাতোকৈ ধনী। বিল গেটছ যেতিয়া ভাৰতলৈ আহিছিল, বিল গেটছে সাংবাদিকে সোধোতে কি কৈছিল গম পাই নাই? If I would get another chance to restart my life, I would choose network again. জীৱনটো নতুনকৈ যদি আকৌ এবাৰ আৰম্ভ কৰাৰ সুযোগ পাওঁ, মই নেটৱৰ্কে চুজ কৰিম। আজি ডক্টৰ এপিজে আবুল কালাম ছাৰৰ নিচিনা মানুহে বাৰ বাৰ কৈছিল যে 21শ শতিকাৰ প্ৰতিজন যুৱকে অন্ততঃ নেটৱৰ্ক মাৰ্কেটিং কৰক, তেওঁলোকে জীৱনটো যৌৱনটো উপভোগ কৰাৰ সুবিধা এটা পাব। আৰু মই যেতিয়া বিশ্বাস কৰা নাছিলোঁ, আৰু কিয় বিশ্বাস কৰা নাছিলোঁ, যিমানবোৰ ল'ৰাই দেখোন কাম কৰে নেটৱৰ্ক মাৰ্কেটিং বুলি কৈছা, 2 দিনমানটোকে একেবাৰে কটছত পিন্ধি পুৰা টাই চাই মাৰি লৈ দীঘল জোতা মাৰি তেওঁলোক ঘূৰি ঘূৰে, ঘৰলৈ গ'লে বহিবলৈ ঠাই কিনো নাই, সঁচা নেকি? তেওঁলোকক দেখি বহুতে নেটৱৰ্ক কৰিবলৈ এৰিয়ে দিছে, ভয় খায় যে অমুকে নেটৱৰ্ক কোম্পানীত কাম কৰিছে 50,000 মাছে। সেইটো নেটৱৰ্ক নহয়, সেইবিলাক নেটৱৰ্ক নহয়। সেলছমেনৰ কামটো সেলছমেনে কৰিব, নেটৱৰ্কাৰৰ কামটো নেটৱৰ্কাৰে কৰিব, বুজি পাইছে? আজি নিমখ প্ৰতিজন মানুহে কিনি খায়, খায় নে? চেনিও প্ৰতিজনে কিনি খায়। এইটো দৰকাৰী হয়নে নহয় কওকচোন আপোনালোক? দৰকাৰী? নিমখ দৰকাৰী নহয়? নহয় নেকি? অলপ মাথা খাটি বহে, নহয় নেকি? সেই বুলি দৰকাৰী বুলি জানো আপোনালোক প্ৰত্যেকে ঘৰত নিমখৰ দোকান দি বহি আছে নেকি? নাই নহয়। নেটৱৰ্ক মাৰ্কেটিং সকলোৱে নকৰে, আমি কৰিম। কিন্তু এটা কথা মই বুকুলেটি কৈ যাব পাৰোঁ, 2022 চনৰ ভিতৰত নৰ্থ ইষ্টৰ শতকৰা 50% মানুহে বেনিফিট প্লাছ খাবলৈ বাধ্য। মই কৈ থাকোঁ বাধ্য ইয়াত খাবলৈ। যদি এবাৰ মাত্ৰ আজি তোমালোক শিক্ষিত ল'ৰা ছোৱালী আছা, এবাৰ ৰাতিপুৱা যদি ষ্টাডি কৰা নহয়, মেংগষ্টিন ফলটো যদি চাৰ্চ কৰা, দেখিবা তোমাৰ এনেকুৱা লাগিব মই মাটি বিক্ৰী কৰি লৈ ইয়াত খাম। আজি পাঞ্জাৱত যি অৱস্থা নহয়, প্ৰতি ঘৰ মানুহৰ মূৰে এজনকৈ কেঞ্চাৰ। চাই ল'ব ইউটিউবত যে পাঞ্জাৱত বৰ্তমান গভৰ্ণমেণ্টে চৰকাৰে কি কৰিছে, 2খনকৈ ট্ৰেইন দিছে যাৰ নাম কেঞ্চাৰ ট্ৰেইন। চৰকাৰে ট্ৰেইন যোগান ধৰিছে কেঞ্চাৰ বেমাৰী কেমো দিয়াবলৈ। আৰু নৰ্থ ইষ্টত সেই কাম হ'বলৈ বেছি দিন নাই। তাত 5% মানুহে বৰ্তমান কাৰোবাৰ দেখা দিছে কেঞ্চাৰ, কাৰোবাৰ দিয়া নাই, মোটামুটি 5% মানুহ পৰি গ'ল। আৰু 2040 চনলৈকে প্ৰায় 40 জন মানুহৰ কেঞ্চাৰ হ'ব। 70% মানুহ চুগাৰত ভুগিব। ইয়াৰ কাৰণটো কি? যে পথাৰ আমাৰ খাৱা পদ্ধতি। আমি এতিয়া মই ধৰি লওঁ, মই বুকুলেটি ক'ব পাৰোঁ মাহটোত কমচে কম আমি লওঁ তো অলপ 12 লাখ টকা ইনকাম কৰোঁ। কিন্তু আজিও মোৰ বজাৰ সেইটোৱে, জিকা কেতিয়া কিনো, আলু কেতিয়া কিনো, মইতো বেলেগ বজাৰ খাব নোৱাৰোঁ নহয়, সেই বজাৰ কিনি খাওঁ। প্ৰতিটো জিকাত, প্ৰতিটো আলুত, প্ৰতিটো তিয়ঁহত ইমান বেছি সাৰ থাকে আচৰিত। সেই খাদ্যবোৰ তোমালোকে খাই আছা, সেই খাদ্যবোৰ আমি খাই আছোঁ। মানুহক এতিয়া প্ৰডাকশ্যন লাগে, মানুহক কেৱল উৎপাদন লাগে, মানুহক নিজৰ স্বাস্থ্য এৰি দিলে। বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী মই জীৱনত দেখিলোঁ যে তেওঁলোকে কি কৰিছে, ভাল প্ৰতিভা থকাৰ পিছতো স্বাস্থ্যটোৰ কাৰণে নিজৰ একাডেমিক কেৰিয়াৰ সমাপ্ত কৰিছে। এতিয়া ছাত্ৰবিলাক মই লক্ষ্য কৰোঁ স্কুললৈ গ'লে প্ৰায় ছাত্ৰ ছাত্ৰীবোৰ হয় ইমান ডাঙৰ, হয়তো ইমান ডাঙৰ, তাৰমানে সুস্থ সবল ল'ৰা ছোৱালী এতিয়া নাই। প্ৰায় ছাত্ৰ ছাত্ৰী লক্ষ্য কৰিলোঁ যে এতিয়া 18 বছৰ হোৱাৰ আগত চুলি পকিবলৈ আৰম্ভ কৰিছে। বহুত ল'ৰা ছোৱালী নিশা হ'লে টোপনি নাযায়। বহুত ল'ৰা ছোৱালী এতিয়া কি কৰিছে, ড্ৰাগছ এডিক্টেড হৈ পৰিছে, একো নাপায় কাৰণে। তো মই দেখিলোঁ যে তাৰ পৰা যদি অন্তত কেইজনমান যুৱক আমাৰ লগত ওলাই আহে, তাৰ পৰা যদি কেইগৰাকীমান যুৱতী আমাৰ লগত ওলাই আহে, আৰু আমাৰ লগত ওলাই অহাৰ পাছত সঁচাকৈ যদি তেওঁলোকে জীৱনটো জীয়াই থকা এটা নতুন পথ বিচাৰি পায়, আৰু যিটো পথ পৃথিৱীৰ আটাইতকৈ ষ্ট্ৰং আৰু উত্তম আৰু পবিত্ৰতম পথ। কাৰণ মনত ৰাখিব, মই যে ইয়াত কথা পাতিবলৈ আহিছোঁ নহয়, 2জন বেমাৰী মানুহে তাত যদি খাই ভাল পায়, তেওঁ কেতিয়াও নকৰা।